বিহুৰে বিৰিণা পাতে সমনীয়া ঐ বিহুৰে বিৰিণা ঐ পাত বিহু থাকে মানে বিহুতে বিনা ঐ বিহু গলে বিনা বাকাক। নমস্কাৰ, মই পূৰ্ণম বৰা। আপোনালোকে চাই আছে ৰয়েল কে কালচাৰেল। এতিয়া যিহেতু অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ বতৰ, গতিকে বিহুৰ মাজতে চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি। আমি আজি উপস্থিত আছো পিছলা পঞ্চায়তৰ ৩ নং মাকৱাৰী ৱাৰ্ডৰ মীনাক্ষী বাইদেউৰ বাসগৃহত। আহকচোন আজি আপোনালোকক বাইদেউৰ সৈতে চিনাকি কৰি দিওঁ। বাইদেউ, প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো দাঙি ধৰক। নমস্কাৰ, মোৰ নাম মীনাক্ষী শৰ্মা। ৭১ নং পিছলা পঞ্চায়তৰ মাকৱাৰী চিটৰ পৰা মই মীনাক্ষী শৰ্মাই সদস্য হিচাপে উপনীত হৈছোঁ আৰু আমি 4গৰাকী সদস্যাই উপনীত হৈছোঁ। আৰু মোৰ ঘৰ হৈছে বেলেগী সত্ৰৰ সন্মুখত, য'ত নেকি মণিকাঞ্চন সংযোগ হৈছিল, শংকৰ মাধৱৰ মিলন হৈছিল, সেই সত্ৰৰ সন্মুখতে মোৰ ঘৰ। বাইদেউ, আপুনি যিহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছে, গতিকে আপুনি পঞ্চায়তৰ প্ৰচাৰ ব্যৱস্থা কেনেদৰে চলাইছে নিৰ্বাচনৰ? মই পঞ্চায়তৰ প্ৰচাৰ ভালদৰে চলাইছোঁ, কাৰণ মোক ৰাইজেই উঠাইছে আৰু ৰাইজ মোৰ লগত সদায় আছে, সদায় থাকিবই। আৰু আমি যিহেতুকে আমাক বিধায়ক মহোদয়ে আমাক নাৰী হিচাপে, মেম্বাৰ হিচাপে নাৰীকে উঠাইছে, গতিকে আমি নিজে নিজে বেনাৰ মাৰিছোঁ, ঘৰে ঘৰে ভোট বিচাৰিছোঁ আৰু তেখেতসকলৰ নিৰ্মালী শিৰত লৈ আমি আগুৱাই যাব বিচাৰিছোঁ। বাইদেউ, আপুনি যিহেতু ক'লে আমাক যে আপুনি পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে ঘৰে ঘৰে গৈ ভোট বিচাৰিছে, আপুনি যদি জয়যুক্ত হয় তেতিয়া আপুনি তাৰ পাছত ৰাইজৰ সমস্যাখিনি সন্মুখীন হ'বলৈ ঘৰে ঘৰে যাবনে? আমি নিশ্চয় যাম আৰু আমি নদী কথা দি থৈ আহিছোঁ যে বনগাঁও আৰু লক্ষী গাঁৱত যিখিনি বাসিন্দাই বাস কৰি আছে, বৰ কষ্টৰে বাস কৰিছে, তেতিয়া মই কৈছোঁ যে আপোনালোকে মোক ভোটটো দি জয়যুক্ত কৰিব আৰু মই নিশ্চয় জিকাৰ পিছত আপোনালোকৰ ওচৰলৈ আহিম আৰু দৰকাৰ হ'লে মোৰ নিজৰ মুখৰ ভাত কাঢ়ি আপোনালোকক দিম আৰু আপোনালোকক মই মৰম স্নেহ পুতৌ উপজিম আপোনালোকৰ কাৰণে। গতিকে মই নদী কৈছোঁ যে মই যদি কেনেবাকৈ পঞ্চায়ত নিৰ্বাচনত জয়ী হওঁ, সকলো ৰাইজক মই অতি মৰমেৰে আৰু সাদৰেৰে আদৰি ল'ম। বাইদেউ, আপুনি মহিলা হিচাপে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? মহিলা হিচাপে মই নিশ্চয় সমস্যাৰ সন্মুখীন এতিয়ালৈকে হোৱা নাই আৰু যদি আগলৈ হ'ম সেইটো মই নাজানো, সেইটো ভগৱানে জানিব। আৰু যিহেতুকে মই ইমান বৰষুণ, ৰ'দ বৰষুণ নেওচি দি আমি নাৰীসকল আগবাঢ়ি গৈছোঁ, যিহেতু আমাৰ গাত কনকলতাৰ গুণ আছে আৰু মূলা গাভৰুৰ গুণ আছে, গতিকে ভাবিছোঁ কনকলতা আৰু মূলা গাভৰুৱে দেশৰ হকে যেনেকৈ আগবাঢ়ি গৈছিল, তেনেদৰে আমিও ৰাইজৰ হকে আগবাঢ়ি যাব বিচাৰিছোঁ আৰু সকলো ৰাইজে যাতে আমাক আশীৰ্বাদ কৰে আমি জয়ী হ'বৰ কাৰণে। হয় বাইদেউ, আপোনাৰ পৰিয়ালৰ সহায় সহযোগিতা কেনেকুৱা বৰ্তমান আপোনাৰ? নিশ্চয় নিশ্চয়, মোৰ ঘৰৰ পৰিয়ালৰ সকলোৱে মোক ছাপোৰ্ট কৰিছে যে মা আপুনি আগবাঢ়ি যাওক, মোৰ সন্তান এটাই আৰু সেই সন্তান মই সিংহ হিচাপে জন্ম দিছোঁ আৰু সিংহৰ মাক হিচাপে মই, জননী হিচাপে মই ভাল কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু ভৱিষ্যতে যাতে মই সকলো কাম ন্যায়কৈ চলি যাব পাৰোঁ, সেইটো কথাকে মোক পৰিয়ালৰ মানুহে কয়। সকলোকে মা মৰম স্নেহ দিব, মা কাকো বেয়াকৈ নক'ব, মা কোনোবাই যদি কিবা বিচাৰে আপুনি নিজৰ বস্ত্ৰ দান দিব পাৰিব লাগিব। তেতিয়া মই কৈছোঁ যে মই আগতেও মোৰ ওচৰ চুবুৰীয়াই বস্তু বিচাৰি আহে, তেতিয়া মই নিজে নাখাই চাদৰ তলত লুকাই হ'লেও মই দিওঁ, কিন্তু সদায় যদি বিচাৰি আহে সদায় দিব নোৱাৰিবও পাৰোঁ, তেতিয়া কি কৰোঁ, মই বাটলৈ গৈ পেলাই তেখেতসকলক কাষৰীৰ তলত নি বস্তু মই যোগান ধৰোঁ আৰু মোক তেখেতসকলে কয় আপোনাৰ নিচিনা মানুহৰ আমি দ্বিতীয়জনী কেতিয়াও নাপাওঁ। বাইদেউ, আপুনি জয়ী হ'ম বুলি ভাবেনে? ৰাইজে যদি মোক আশীৰ্বাদ কৰে, ৰাইজে যদি মোক ভোট দিয়ে, নিশ্চয় মই জয়ী হ'ম আৰু মৰম স্নেহৰ বান্ধোনেৰে মই সকলোকে একতা কৰি ৰাখিম বুলি মই আশা কৰিছোঁ। হয় বাইদেউ, বাইদেউ আপোনাৰ ৱাৰ্ডৰ ভোটাৰৰ সংখ্যা কিমান জানিব পাৰিমনে? জানিব পাৰিব, 1285টা ভোট আছে। হয় বাইদেউ, যিহেতু আপুনি এবাৰ পঞ্চায়ত নিৰ্বাচনত উঠিছে, গতিকে আপুনি আগতে সামাজিক কিবা দিশত জড়িত আছিলে নেকি? হয়, আছিলোঁ। মই ৰাইজৰ কামত সদায় আগুৱাই যাওঁ আৰু ৰাইজক সদায় পিছ পেলাব মই নিবিচাৰোঁ। ৰাইজে যদি মোক কয় যে আপুনি আজি নামঘৰ ভাগ মচকগৈ,
মই দুখ কষ্টৰ মাজেৰে যাওঁ। মই বুলি নহয়, মোৰ বোৱাৰী, মোৰ স্বামী সদায় হৰি মন্দিৰ মুচিবলৈ পালে বহুত সুখী হয়। আৰু মোৰ নাতিজনীও আছে, সেই নাতিজনীও নামঘৰ মুচি বহুত ভাল পায়। আৰু আমি সামাজিক হিচাপে যিমানখিনি কৰিব লাগে সিমানখিনি হয়তো কৰিব নোৱাৰো, তথাপিতো আমি আমাৰ সন্মুখত যেতিয়া শংকৰ মাধৱৰ মিলন মণিকাঞ্চন সংযোগ বেলেগৰী সত্ৰভাগ আছে, আমি তাত প্ৰায়ে আমি ভাগৱত পাঠ পাতো, গীতা পাঠ পাতো। আৰু এতিয়া 2 মে তাৰিখে আমাৰ ভোট হ'ব আৰু 4 মে তাৰিখে সেই সত্ৰতেই প্ৰভু হৈছে পালনাম পাতিছে। বছৰ বছৰ ধৰি আমাৰ এই সত্ৰত পালনাম ভাগ পতা হয় আৰু বহুত ৰাইজ আহে। সকলো ৰাইজে আহি মূৰ দোৱাই বছৰটো যাতে ভালে কুশলে যায়, আৰু সেইকাৰণে আমি সাংস্কৃতিক দিশত আগবাঢ়ি যাব বিচাৰো। আৰু মই সৰুৰে পৰাই খেলা ধূলা, নাচ গান সকলোখিনিতে মই পাৰ্কৰিত আছিলো। মইনা পাৰিজাতত মই যথেষ্টখিনি ডিষ্ট্ৰিক্টৰ ভিতৰত মই যথেষ্টখিনি পুৰস্কাৰ লাভ কৰিছো। আৰু মই বিহু নাচি ভাল পাওঁ, বিহু গাই ভাল পাওঁ, দিহা গাই ভাল পাওঁ, বিয়ানাম গাই ভাল পাওঁ। মই একোৱেই বেয়া নাপাওঁ, মোৰ কাৰণে সকলোৱে ভাল। আৰু মই তিতা মিঠা জ্বলা কেহা সকলো খায়ে ভাল পাওঁ। বাইদেউ, আপুনি যিহেতু ক'লে আপুনি সাংস্কৃতিক দিশতো প্ৰত্যেকটো দিশতে আপুনি জড়িত। এতিয়া যিহেতু বিহুৰ বতৰ, গতিকে আপোনাৰ পৰা আমি এফাকি বিহু নামেই শুনিব বিচাৰো। অতীত কৈছে নেহৰ মুগাৰে মহুৰা, ও তাতোত কৈছে নে হৰৈ মাকো, তাতোত কৈছে নেহৰ ৰঙালী বিহু টিটৈ, ও নানাচি কেনে কৈ থাকো, ঐ ৰহে দৈ ৰঙিলি কাৰেঙৰ লিগিৰি, কাৰেঙৰ লিগিৰি উৰি উৰি যাবলৈ চকুৰে ঐ চগাতে, ফাগুনৰ মলয়া গাত জানো লগা নাই, কুলি কেতেকীৰ মিঠা মাত তুমি জানো শুনা নাই, মুগাৰে সাজ পিন্ধি লৈ ওলাই আহা বিহুলৈ, লৈ আহিছো বিহুৱান তোমাৰ খোপাত দিবলৈ, লৈ আনিছো বিহুৱান তোমাৰ নগাত দিবলৈ। যিহেতুকে মোৰ ৰ'দ বৰষুণত তিতি তিতি মাত একেবাৰে ভাগি গৈছে আৰু কণ্ঠত বহুত কষ্ট পাইছো মই গাওঁতেনে, তথাপিতো মই আৰু দিহা অকমান গাম বুলি ভাবিছো। আপুনি দিহানাম কি গাব বাৰু, তাৰ আগতে আপোনাক আমি সুধিব বিচাৰিছো, আপুনি যিহেতু নিৰ্দলীয় প্ৰাৰ্থী, গতিকে আপুনি কি প্ৰতীক চিহ্ন বাছি লৈছে? মই প্ৰতীক চিহ্ন হিচাপে মোৰ মৰমৰ অতি কোৰখন বাছি লৈছো, কাৰণ কোৰখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগে। আৰু বিশেষকে মই খেতি কৰোঁ, আৰু যিমান যি হ'লেও খেতি কৰোঁতে সদায় কোৰখনেই লাগে। ৰাস্তা পদূলিবোৰ ইমান বেয়া, খাল বাম সকলোখিনি সমান কৰিবলৈ হ'লে কোৰখনেই লাগে। আৰু আগত বাৰিষা আহি আছে, বাৰিষাত প্ৰথম কোৰখনেই আৱশ্যক হ'ব। আলি দিবলৈও কোৰখনেই লাগে, আলি পাৰ কাটিবলৈও কোৰখনেই লাগে। গতিকে মই সেইকাৰণে মোৰ অতি মৰমৰ কোৰখনকে মই আগবাঢ়ি পেলাই প্ৰতীক হিচাপে মই লৈছো। পাৰ হৈ যোৱা দিনবোৰত আপোনালোকৰ যিজন সদস্য আছিলে ৱাৰ্ডৰ, তেখেতে ৱাৰ্ডৰ কামবিলাক কেনেধৰণে কৰিছিলে? ভালকে কৰিছিলে, বা ভাল দিশো থাকিব পাৰে, বেয়া দিশো থাকিব পাৰে, আৰু পৰৱৰ্তী সময়ত আপুনি আপোনাৰ ৱাৰ্ডটোৰ কাৰণে কেনেধৰণে মানে কামবিলাক কৰিব? আমাৰ আগত যিজন মেম্বাৰ আছিলে, সদস্য আছিলে, তেখেত হৈছে নন্দ শইকীয়া। হয়, তেখেতে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে সেইটো আমি ক'বলৈ নাযাওঁ। সেইটো কথা আপোনালোকে গাঁৱে গাঁৱে গ'লে, ৱাৰ্ডে ৱাৰ্ডে গ'লে গম পাই যাব। ৱাৰ্ডৰ যিবিলাক গাঁৱৰ মানুহ, তেখেতসকলে তালৈ গ'লে গম পাব। আৰু মই যদি জয়ী হওঁ, তেখেতসকলে বহুত দুখ কৰিছে ভোট বিচাৰি যাওঁতে, যে প্ৰথম হ'ল আমাৰ ল'ৰা ছোৱালীখিনি স্কুললৈ যাবলৈ বাটটো বহুত বেয়া। তেতিয়া মই কথা দিছো যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি স্কুললৈ যাবলৈ মই প্ৰথম বাটটো বনাই দিম যদি মই জিকো। আৰু আপোনালোকৰ যে ঘৰবিলাক ভগা, সেই ভগা ঘৰবিলাক যদি চৰকাৰে ভাল ধৰণে দিয়ে পুঁজি, তেতিয়াহ'লে মই আপোনালোকক নিশ্চয় পকা ঘৰ তলত থাকিবলৈ দিম। আৰু আপোনালোকে যে কেঁচা লেট্ৰিনত হাগিছে, আজিকালি পথাৰত আৰু কেঁচা লেট্ৰিনত হগা দিন নাই। গতিকে লেট্ৰিনখনি যদি আহে তেতিয়াহ'লে আপোনালোকক দিম। আৰু আপোনাৰ গাঁৱত বহুতখিনি বেমাৰী মানুহ বিচনাত পৰি আছে, বিশেষকে বনগাঁৱত পৰি আছে। তেখেতে মই সেইদিনা ভোট বিচাৰি যাওঁতে মোক টকা বিচাৰিছিলে, দিয়কচোন কেইটামান আমাৰ বেমাৰীজনক, আমি ৰোগীজনক গুৱাহাটীলৈ নিওঁ। তেতিয়া মই কৈছো যে
এতিয়া মই তোমালোকক সহায় কৰিব নোৱাৰো, কাৰণ মই যেতিয়া ভোট তোমালোকে দিবা জয়ী হ'ম তেতিয়াহে মই তোমালোকক সহায় কৰিব পাৰিম। আৰু মই যদি এতিয়া আগতীয়াকৈ তোমালোকক সহায় কৰো তেতিয়াহ'লে মই বদনামত পৰিম। আৰু মোক অভিশাপ তোমালোকে নিদিবা, তোমালোকে মোক জয়ী হ'বলৈ কোৱা, আৰু মই জয়ী হৈ তোমালোকৰ ঘৰলৈ পিছদিনাখনি আহি মই তোমালোকক বেমাৰীজনক মই গুৱাহাটী নিবলৈ ধন দিমহি নিশ্চয়, যদি ভগৱানে কৃপা কৰে। আমি আমাৰ অনুষ্ঠানটোৰ শেষ পৰ্যায়ে পালোহি, গতিকে বাইদেৱে আমাক যিহেতু কৈছিলে যে বাইদেৱে দিহানামো গায়, আৰু বাইদেউৰ ঘৰৰ সন্মুখতে আমাৰ মণিকাঞ্চন সংযোগ বেলগুৰি সত্ৰও আছে, গতিকে বাইদেউৰ মুখেৰে যদি আমি দিহানামৰ ফাঁকি নুশুনো তেতিয়া আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব। বাইদেউক আমি অনুৰোধ জনাইছো দিহানামৰ ফাঁকি গাবলৈ। হয়, ভকত বৈষ্ণৱেই সদায় ডাঙৰ, ভকত বৈষ্ণৱৰ সেৱালৈ আমি সদায় আগুৱাই যাব পাৰিম। গতিকে ভকত বৈষ্ণৱক লৈ মই এফাকি দিহানাম গাব ওলাইছো, ভুল হলে ক্ষমা কৰিব। যিহেতু মোৰ মাত একেবাৰে নাই, বহি গৈছে কেনভাছ কৰি কৰি, গতিকে গাবলৈ লৈছো, ভুল হলে ক্ষমা কৰিব। এৰা ও মাধৱদেৱে সুধিলে গুৰু শংকৰ কেনেকৈ ৰাখিম প্ৰভু ভকত বৈষ্ণৱ। ও মোৰ ৰখে ভৰপূৰ ঘোষা কীৰ্তন, ও ধীৰে ধীৰে বিলাই দিবা ভকত বৈষ্ণৱক, ও ধীৰে ধীৰে বিলাই দিবা ভকত বৈষ্ণৱক। মাধৱদেৱে সুধিলে গুৰু শংকৰক, কেনেকৈ ৰাখিম প্ৰভু ভকত বৈষ্ণৱক। মোৰ ৰখে ভৰপূৰ ঘোষা কীৰ্তন, ও ধীৰে ধীৰে বিলাই দিবা ভকত বৈষ্ণৱক, ও ধীৰে ধীৰে বিলাই দিবা ভকত বৈষ্ণৱক। কৃষ্ণ। বাইদেউ, আপুনি আমাৰ চেনেলটোৰ জৰিয়তে ৰাইজক দুআষাৰ ক'ব বিচাৰিব? ৰয়েল কে চেনেলটোৰ জৰিয়তে মই মেম্বাৰ হিচাপে মীনাক্ষী শৰ্মাই সকলো ৱাৰ্ডৰ গাঁৱৰ মানুহখিনিক হাত কৰজোৰ কৰি কৈছো যে মোক যাতে কুৰচিনটোত ভোট দি জয়যুক্ত কৰে, আৰু যাতে মই আগুৱাই যাব পাৰো, আগুৱাই গৈ যাতে মই ৰাইজক মৰম স্নেহ দিব পাৰো, এয়াই মই ৰাইজৰ ওচৰত সৰল প্ৰাৰ্থনা।